Juna APDCL go back, go back, go back. APDCL Mohammed Ali no solibar, no solibar, no solibar. Solise, solise, solibar. Amar Hongam solise, solise, solibar. Bolak, 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 bolak. Musiar, musiar. Mohammed Ali no solibar. Bando kara. বানপানীৰ দোহাই দি বাৰিষাৰ দোহাই দি গছ পৰাৰ দোহাই দি আপোনালোকে যে ইলেক্ট্ৰিচিটি বিভাগটো সহায় কৰাৰ কথা চিন্তা কৰিছে এটি আচলতে কিমান দূৰ গ্ৰহণযোগ্য এই কথাটো আপোনালোকে অনুভৱ কৰিছে নাই আমি সাম্যক জ্ঞানেৰে আমি এটা কথা ক'ব বিচাৰিছোঁ অসমৰ ভিতৰতে আটাইতকৈ ডিষ্টেঞ্চ হৈছে জুনাইৰ যিটো চাৰ্কুলাৰ আপোনাৰ যিটো 33 কেজি 65 কিলোমিটাৰ দূৰত্বত আমাৰ যিটো আচলতে হেৰি আছে এই 33 কিলোমিটাৰ দূৰত্বৰ পৰা আপোনালোকে টাৱাৰ লাইন দি যেতিয়ালৈকে ইয়ালৈ ইলেক্ট্ৰিচিটি অনাৰ ব্যৱস্থা নকৰিব কিন্তু তেতিয়া পৰ্যন্ত এই সমস্যা হৈয়ে থাকিব এই কথাখিনি আমাৰ সূক্ষ্ম মগজেৰে আমি বুজি পাইছোঁ গতিকে আপোনালোক যথেষ্ট অভিজ্ঞ আপুনি এক্সিকিউটিভ ইঞ্জিনিয়াৰ তেখেত SDO তো তাৰপিছতো যদি আপোনালোকে ইয়াত কেৱল গছ কাটি গছৰ ডাল লগাই পেলাই বা গছৰ খুঁটা ভাঙিলে বুলি কৈ পেলাই যে আপোনালোকে এই যি আমাৰ সমগ্ৰ জুনাইৰ অঞ্চলৰ যে ৰাইজক যে আপোনালোকে বন্ধকত থোৱাৰ চিন্তা চৰ্চা কৰিছে তাক কিন্তু আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা আমি তীব্ৰ ভাষাৰে গৰিহণা দিম তো আপোনালোকে যিকোনো প্ৰকাৰে যিহেতু আপোনালোকে এটা বিভাগ চলাই আছে যিহেতু কৰ্মদক্ষ মুখ্যমন্ত্ৰী বুলি কয় আমি শুনিছোঁ তেখেতৰ নেতৃত্বতে আচলতে এই বিদ্যুৎ বিভাগটো আছে গতিকে আপোনালোকে উৰ্ধ্বতন কৰ্তৃপক্ষৰ লগত আপোনালোকে কথা পাতক আলোচনা বিলোচনাত মিলিত হওক আমি বেছি বিচৰা নাই যে মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰ ফটোখন দি পেলাই যে তাত কয় 24 ঘণ্টা ঘৰে ঘৰে বিজুলী আমি বিচৰা নাই জুনাই ৰাইজ ইমান আচলতে হেৰি হোৱা নাই আমি ইমান আচলতে খুব এটা ওপৰৰ মানুহ হিচাপে আমি ক'বলৈ বিচৰা নাই কিন্তু আমাক অতি কমেও 8 ঘণ্টা লাইন আপোনালোকে দিব লাগিব সেই কথাখিনি আপোনালোকে আজি নিশ্চিত কৰক নিশ্চিত কৰাৰ পিছতে আমাৰ কাৰ্যসূচী আজি ইয়াতে আমি সমাপ্ত কৰিম অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জুনাই আঞ্চলিক সমিতিৰ উদ্যোগত জুনাই বজাৰ চেম্বাৰ্ছ অফ কমাৰ্চ আৰু ই ৰিক্সা চালক সন্থাৰ সহযোগত আজি বিদ্যুৎ জুনাই APDCLৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হৈছিলে বিদ্যুৎ বিভাগৰ অভিযন্তা আৰু এই জুনাই সংমণ্ডলৰ SDO ডাঙৰীয়া তেখেতসকলে আমাক কিছু কথা কৈছে কিন্তু আমি আশ্বস্ত হ'ব পৰা নাই তেখেতসকলে আমাৰ পৰা আচলতে 5-6 মাহ সময় বিচাৰিছে যি কৰ্মদক্ষ মুখ্যমন্ত্ৰী বুলি কয় তেখেত বৰ্তমান বিদ্যুৎ বিভাগৰ দায়িত্বত আছে আৰু তেখেতৰ নেতৃত্বত আমি দেখিছোঁ যে বৃহৎ বৃহৎ হৰফেৰে আচলতে লগাই থোৱা আছিলে ঘৰে ঘৰে 24 ঘণ্টা বিজুলী এই বিষয়টো কিন্তু আমাৰ জুনাই সমজিলাত আচলতে ভালুকৰ চাঙিত পৰিণত হৈছে যি সময়ত দেখিবলৈ পোৱা গৈছে যোৱা 72 ঘণ্টা আপোনালোকে যদি অধ্যয়ন কৰে দেখিব এই 72 ঘণ্টাৰ ভিতৰত কেৱল মাত্ৰ 2 ঘণ্টা বিদ্যুৎ যোগান দি জুনাইবাসী ৰাইজক আচলতে বন্ধকত থৈছে আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ যি সময়ত দেখিবলৈ পোৱা গৈছে যে অসমৰ প্ৰতিটো ঘৰত আচলতে চুগাৰ পেচেণ্ট আছে বা বিভিন্ন যিবিলাক আচলতে ফ্ৰিজত দৰৱ ৰাখিবলগীয়া আচলতে বেমাৰৰ পৰিভৰ বৃদ্ধি হৈছে যি সময়ত জুনাই অঞ্চলত কিছুমান দৰৱ জাতি নাপায় সেইবিলাক ডিব্ৰুগড় গুৱাহাটী বা আন জেগাৰ পৰা আনি পেলাই মানুহে ফ্ৰিজত ষ্টক কৰি ৰাখিছে এই দৰৱ জাতিবিলাক এতিয়া কিন্তু আজি ডেটত পেলাই দিয়াৰ উপক্ৰম হৈছে আমি বিদ্যুৎ বিভাগৰ যি অনিয়মীয়া বিদ্যুৎ যোগান তাক আমি ৰোধ কৰিবৰ কাৰণে আমি আজি এই প্ৰতিবাদৰ যোগেদি আমি দাবী উত্থাপন কৰিছোঁ আমি এই কাৰণেই দাবী উত্থাপন কৰিছোঁ অতি হাস্যকৰভাৱে জুনাই APDCLে কি কৰিছে 65 কিলোমিটাৰ দূৰৰ গ্ৰিডৰ পৰা আচলতে এটা পুলেৰে আচলতে লাইন আনি পেলাই জুনাই ৰাইজক যি বন্ধকত ৰখাৰ চিন্তা চৰ্চা কৰিছে এইটো কাৰ আচলতে এটা সূক্ষ্ম মগজুৰে এই চিন্তাটো কৰিছে আমি তাত আশ্চৰ্য প্ৰকাশ কৰিছোঁ অসমৰ ভিতৰতে পৃথিৱীৰ ভিতৰতে বিৰল যে 65 কিলোমিটাৰ দূৰৰ পৰা আচলতে 33 kV লাইনটো কেনেধৰণে আচলতে এনেধৰণে এটা পুলত আনিব পাৰে ই এটা হাস্যকৰ বিষয় যে কৰ্মদক্ষ মুখ্যমন্ত্ৰী আমাৰ যিহেতু বিদ্যুৎ বিভাগৰো মন্ত্ৰী হৈ আছে তেখেতে এই বিষয়টো আচলতে হস্তক্ষেপ কৰিব লাগিব জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই উৎকট গৰমত সমগ্ৰ জুনাইবাসী ৰাইজক লগত লৈ পেলাই আজি ৰাজপথলৈ ওলাই আহিছোঁ আজি আমি সেই সময়সীমা বান্ধি দিছোঁ তেখেতসকলৰ পৰা আমাৰ নিশ্চিতি বিচাৰিছোঁ আমাক নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সপোনৰ ঘৰে ঘৰে 24 ঘণ্টাৰ লাইন এইটো আমাক নালাগে আমাৰ জুনাইবাসী ৰাইজক বন্ধকত থোৱাতকৈ আপোনালোকে অতি কমেও আমাক 8 ঘণ্টাকৈ লাইন দিয়ক এইটোতো যদি অপাৰক তেতিয়াহ'লে আমি অনাগত সময়ত কিন্তু এই জুনাই APDCLৰ কাৰ্যালয়ত তলা মাৰি দিবলৈ কিন্তু আমি বাধ্য থাকিম জুনাইবাসী ৰাইজ আমাৰ লগত আছে বিভিন্নজনে আমাৰ লগত আলোচনা কৰিছে গতিকে আমি সেই সকিয়নি প্ৰদান কৰিবৰ কাৰণে আজি প্ৰতীকীভাৱে ইয়ালৈ আহিছোঁ ইয়াৰ পিছত সম্পূৰ্ণ পৰিকল্পিতভাৱে আহি জুনাই APDCLৰ কাৰ্যালয়টো বন্ধ কৰি দিম এই কথাখিনি আমি স্পষ্ট কৰিছোঁ কিনকিনীয়া বৰষুণ দিলেও লাইন যায় প্ৰচণ্ড গৰম যেতিয়া হয় তেতিয়াও লাইন যায় আসলে এই সমস্যাটো দীৰ্ঘদিনীয়া সমস্যা এই সমস্যাটো কেতিয়া অন্ত কৰিবলৈ তেখেতসকলৰ মুখ্য উদ্দেশ্যটোৱে হৈছে স্মাৰ্ট মিটাৰ লগাই পেলাই কেনেকৈ ৰাইজৰ আচলতে কষ্ট উপাৰ্জিত ধনখিনি লুণ্ঠন কৰিব লাগে তাতকৈ আৰু তেখেতসকলৰ মুখ্য উদ্দেশ্য একো নাই
যাৰ যাৰ ঘৰত ইনভাৰ্টাৰ আছে, যাৰ ঘৰত জেনেৰেটৰ আছে, তেখেতসকল চলি আছে, তেখেতসকলে গম নাপায়। কিন্তু যাৰ ঘৰত আচলতে লাইন নাথাকে, যাৰ পৰিয়ালটোৱে এখন বেটেৰী ৰিক্সা চলি আছে, যাৰ পৰিয়ালটোৱে 2 কাৰ্টুন আচলতে এই গৰমৰ দিনত ঠাণ্ডা আনি পেলাই, আইচক্ৰীম আনি পেলাই চলি থকাৰ চিন্তা চৰ্চা কৰিছে, তেখেতসকলৰ প্ৰতি একো চিন্তা নাই। তেখেতসকলে মাত্ৰ কৈ দিয়ে যে আজি বৰষুণ দিছে কাৰণে গৈছে লাইন, কেতিয়াবা কয় গছ বাগৰি গ'ল, কেতিয়াবা ক'ব বানপানী আহিলে, এনেধৰণে আচলতে চলি আছে। ই অসমৰ এইখনেই জেগা নেকি যে বৰষুণ দিলে লাইট যাব, ৰ'দ বেছিকে দিলে লাইট যাব, এইখনেই কেৱল জোনাই নেকি? আমি শেষবাৰৰ কাৰণে প্ৰশ্ন কৰিছোঁ। ইয়াৰ পিছত কিন্তু আমি সহ্য কৰি নাথাকিম। আজি আমি শেষ সকিয়নি দিব আহিছোঁ। ইয়াৰ পিছত যদি এনেধৰণৰ আচলতে দুষ্কাৰ্য সংঘটিত কৰে, তেতিয়াহ'লে APDCL কাৰ্যালয় সম্পূৰ্ণৰূপে বন্ধ কৰি দিবলৈ আমি বাধ্য থাকিম।